নগৰ পুৰণি গুদামৰ এগৰাকী মহিলাৰ স্পৰ্শ চিকিৎসাৰ ফলত নিৰোগী হৈছে বহুজন। নগৰ পুৰণি গুদামৰ জোনালী বৰদলৈ নামৰ মহিলাগৰাকীয়ে স্পৰ্শ চিকিৎসাৰ প্ৰশিক্ষণ লৈ বৰ্তমান বিভিন্ন ৰোগীক প্ৰদান কৰিছে এই চিকিৎসা। ঘৰতে এক্সেছ বাৰ খুলি জোনালী বৰদলৈয়ে বহুদিন স্পৰ্শ চিকিৎসা কৰি অহাৰ লগতে সুস্থ কৰি আহিছে বহুজনক। মহিলাগৰাকীয়ে বৰ্তমান এই সেৱা আগবঢ়াই অহাৰ লগতে নতুন বৰ্ষটিৰ আৰম্ভণিৰে পৰা নিজে প্ৰশিক্ষণ দিয়াৰো প্ৰস্তুতি কৰিছে। স্পৰ্শ চিকিৎসাৰ জৰিয়তে আৰু অধিক লোকক চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যেই আৰম্ভ কৰিব এই প্ৰশিক্ষণ। কোনো ইচ্ছুক লোকে এই চিকিৎসাৰ প্ৰতি আগ্ৰহী হ'লে মহিলাগৰাকীৰ নম্বৰ 9101537935ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বাইদেউ আপোনাৰ নামটো? মোৰ নাম জোনালী বৰদলৈ। আপোনাৰ ঘৰ? মোৰ ঘৰ নগাঁও পুৰণি গুদাম। হয়, আপুনি কিহৰ লগত জড়িত হৈ আছে? মই বৰ্তমান এতিয়া এক্সেছ বাৰৰ লগত জড়িত হৈ আছো। এক্সেছ বাৰ আচলতে কি? এক্সেছ বাৰ হৈছে এটা আমাৰ অসমীয়াত ক'বলৈ গ'লে স্পৰ্শ চিকিৎসা। এইটো আমাৰ ব্ৰেইনত 32টা পইণ্টছ থাকে। সেই পইণ্টকেইটাত আমি হাতৰ আঙুলিৰে চুই পেলাই বাৰ্চৰাম কৰোঁ। আপুনি প্ৰশিক্ষণ ক'ত লৈছিলে? মই প্ৰশিক্ষণ লৈছিলোঁ। প্ৰথম ক্লাছটো কৰিছিলোঁ মই চেমিম আহমেদ ছিদ্দিকী মেমৰ ওচৰত। ছেকেণ্ড ক্লাছটো কৰিলোঁ মই জুনু ডেকা মেমৰ ওচৰত আৰু থাৰ্ডটো কৰিলোঁ মই দীপিকা মেমৰ ওচৰত। এতিয়া আপুনি ৰাইজক আপুনি থেৰাপি দি আছে? হয়, এতিয়া মই বৰ্তমান থেৰাপি দি আছোঁ আৰু মই ভাবিছোঁ এতিয়া 2025 বৰ্ষত মই এটা নতুনকৈ কাম কৰিবলৈ আগবাঢ়ি ওলাইছোঁ। মই এতিয়া ফেচিলিটেটৰ হ'লোঁ। এতিয়া মই জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা মই ক্লাছবিলাক দিবলৈ আৰম্ভ কৰিম। হয়, আপোনাৰ ইয়াত আপুনি কিমান লোকে থেৰাপি লৈছে? এতিয়ালৈকে মোৰ 1000ৰ ওপৰত মানুহে থেৰাপি ল'লে আৰু তেওঁলোকে বহুত সুফল পাইছে। হয়, আপুনি ৰাইজক কি অনুৰোধ জনাব এই ক্ষেত্ৰত? মই ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে যিসকল আগ্ৰহী হয় আহক, আপোনালোকে এটা থেৰাপি লৈ চাওক আৰু কেনেকুৱা আপোনালোকে অনুভৱ কৰে। আৰু আপোনালোকক আৰু এটা অনুৰোধ জনাওঁ, আপোনালোকে যদি আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে মোক যদি যোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে মোৰ ওচৰত ক্লাছ ল'বও পাৰিব। মই জানুৱাৰীৰ পৰা নতুন ক্লাছ আৰম্ভ কৰিম। আপুনি ঘৰত কৰিবনে? হয়, মই ক্লাছটো বৰ্তমান ঘৰত নকৰোঁ। মই আপোনালোকে য'তে যোৱাৰ যেনেকৈ সুবিধা হয় মই তেনেকৈ গৈ পেলাই মোৰ লগত যোগাযোগ কৰিব। মই তাতে গৈ পেলাই আপোনালোকক ক্লাছটো কৰিম। আপুনি চাৰ্টিফিকেট পাইছে নেকি? কি কৈছে? চাৰ্টিফিকেট মই এতিয়ালৈকে 3খন ল'লোঁ আৰু মই এতিয়া লাইচেঞ্চো ল'লোঁ। এতিয়া জানুৱাৰীৰ পৰা মই ক্লাছ আৰম্ভ কৰিম। বাইদেউ আপোনাৰ ঘৰ? মোৰ ঘৰ পুৰণি গুদামতে। আপুনি কিবা থেৰাপি লৈ আছে? হয়। কেনেকুৱা পাইছে থেৰাপি? মই বহুত ভাল পাইছোঁ এতিয়া। কাৰ ওচৰত লৈছে? এই বাইদেউ জোনালী বাইদেউৰ লগতে লৈছোঁ। আপোনাৰ আচলতে কি আছিলে? মোৰ ভৰি বিষ আছিলে, আঁঠু বিষ, তাৰপিছত হাতৰ বিষ আছিলে, ডিঙি বিষ হৈ আছিলে। বহুতখিনি মই ভাল পাইছোঁ মানে। এতিয়া সম্পূৰ্ণ ভাল পাইছোঁ মই এতিয়া। এতিয়া যদি তেনেকুৱা সকলো হেৰি আছে গোটেই সমস্যা হ'ব, ভাল হ'ব, আহিব লাগে, কৰিবহি লাগে জোনালী বৰদলৈ বাইদেউৰ লগত। সেয়াই মানে। বাইদেউ আপোনাৰ নামটো? মোৰ নাম শ্ৰী পণিতা চনাৱতী। আকৌ আপোনাৰ ঘৰ? মোৰ ঘৰ ডিমৌ। হয়, আপুনি কিবা ক্লাছ লৈ আছে নেকি? থেৰাপি লৈ আছে? মই এক্সেছ বাৰৰ থেৰাপি লৈ আছোঁ। এতিয়ালৈকে বৰ্তমান 3বাৰ হ'ল লোৱা। হয়, ক'ত লৈছিলে এক্সেছ বাৰ থেৰাপিটো? এক্সেছ বাৰ জোনালী মেমৰ ওচৰতে লৈছোঁ। কেনেকুৱা আপোনাৰ ডেভেলপমেণ্ট কেনেকুৱা হৈছে? এক্সেছ বাৰটো লৈ মই বহুখিনি উপকৃত হৈছোঁ। আৰু সাধাৰণ ৰাইজৰ কাৰণে কি ক'ব? ৰাইজৰ কাৰণে মই এইটোৱে অনুৰোধ কৰিম যে এক্সেছ বাৰ সকলোৱে ল'ব লাগে। আৰু এক্সেছ বাৰ ল'লে কি হয়, কিছুমান আমাৰ বাধা বিঘিনি বহুতখিনি থাকে। সেইকাৰণে এক্সেছ বাৰটো ল'লে বহুখিনি উপকৃত হ'ব পাৰে। আপুনি কেনেকুৱা ক্ষেত্ৰত ডেভেলপ দেখিছে? মোৰ ক্ষেত্ৰত মই এইটোৱে দেখিছোঁ, মোৰ নিজৰ মানে বডিত বহুত বিষ আছিলে, সেই বিষটো মই মানে ভাল পাইছোঁ। আৰু লগতে মই কিছুমান ব্যৱসায়ো কৰি আছোঁ। সেই ব্যৱসায় কৰি থকাৰ কাৰণে এক্সেছ বাৰটোৱে মোক বহুত সহায় কৰিছে। নগৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।